নমস্কাৰ, মই দেৱাংগনা লহকৰ। আমি যোৱা ক্লাছত আলোচনা কৰি আছিলোঁ ফাউণ্ডেশ্যনছ অফ সাইকলজি কিতাপখনৰ ব্লক 4ৰ বিষয় পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্ব। আৰু আজি আমি সেই একেই বিষয়টোৰ ওপৰত বাকী যিখিনি আছিলে আমাৰ যিখিনি যোৱা ক্লাছত ৰৈ গৈছিলে আমি সেইখিনি অব্যাহত ৰাখিম। ক্লাছটো আগবঢ়োৱাৰ আগতে আমি যোৱা ক্লাছত কি পঢ়িছিলোঁ, কি গম পাইছিলোঁ সেইখিনি অলপ আওৰাই লওঁ। প্ৰথমতে আমি পঢ়িছিলোঁ পাৰ্চনেলিটি কি হয় অৰ্থাৎ ব্যক্তিত্ব কি হয়। মনোবিজ্ঞানীসকলে কৈছিলে যে ব্যক্তিত্ব আমাৰ সকলোৰে অনুপম হয়, অদ্বিতীয় হয়, অৰ্থাৎ ইউনিক হয়। আৰু এইটোও কৈছিলে যে মানুহৰ ব্যক্তিত্বত বহুখিনি মাত্ৰাত স্থিতিশীল আৰ্হিৰ অৰ্থাৎ ষ্টেবল পেটাৰ্ণছৰ আমি আচৰণ দেখুৱাওঁ, আবেগ দেখুৱাওঁ, চিন্তাকৰণ দেখাওঁ ইত্যাদি। তাৰ পিছত আমি ইয়াৰে লগতে আৰু কি গম পাইছিলোঁ, আমি গম পাইছিলোঁ যে দুজন মানুহৰ ব্যক্তিত্ব কেতিয়াও এটা হ'ব নোৱাৰে। কিয় একে হ'ব নোৱাৰে? কাৰণ কি আমাৰ সকলোৰে আবেগ বেলেগ হয়, আচৰণ বেলেগ হয়, চিন্তাকৰণ বেলেগ হয়, ধাৰণা বেলেগ হয় ইত্যাদি। আৰু লগতে আমি এইটোও শিকিছিলোঁ যে আমি যেতিয়া অধ্যয়ন কৰোঁ, ব্যক্তিত্বৰ ওপৰত আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি কি লক্ষ্য কৰিব লাগে? আমি লক্ষ্য কৰিব লাগে যে এজন মানুহৰ ইউনিক কি আছে, অনুপম কি আছে, আৰু লগতে সেই মানুহজনৰ আনৰ লগত কি বেলেগ স্বভাৱ মিলে বা বেলেগ আচৰণ মিলে, চিন্তাকৰণ মিলে ইত্যাদি। আৰু আমি শিকিবলৈ পাইছিলোঁ যে পৰিস্থিতি অনুযায়ী আমাৰ ব্যক্তিত্বৰ যিবোৰ ষ্টেবল কেৰেক্টাৰিষ্টিক্স আছে অৰ্থাৎ স্থায়ী বৈশিষ্ট্যসমূহ কেতিয়াবা অলপ মাত্ৰাত ইফাল সিফাল হৈ যায়গে, অকণমান সলনি হৈ যায়গে, হয়নে? এতিয়া এক্সাম্পল দি দিওঁ, উদাহৰণস্বৰূপে ধৰক মই বেছি খং নকৰোঁ, কিন্তু কি হ'ল কিবা কথাত মোৰ ধৰক মাৰ ওপৰত খং উঠি গ'ল বা দেউতাৰ ওপৰত খং উঠি গ'ল। তাৰপিছত সেইদিনা সহ্য নহ'ল আৰু এনেই ইমান খং নকৰোঁ, কিন্তু সেইদিনা পুতুককে ওলোটাই কিবা এটা কথা মা বা দেউতাক কৈ দিলোঁ। তেনেকুৱা ধৰণৰ পৰিস্থিতি অনুযায়ী এনেই এনেকুৱা হ'ব পাৰে, বেলেগবোৰে কয় আৰু নাই তাই বহুত শান্ত ছোৱালী হয় তেনেকুৱা, কিন্তু কেতিয়াবা কি হয় অলপ চলপতো চবৰে খং উঠে ন, তেনেকুৱা। অ'কে, তাৰে পিছত আমি শিকিছিলোঁ চৰিত্ৰগত বৈশিষ্ট্য আৰু চৰিত্ৰগত প্ৰকাৰৰ বিষয় অৰ্থাৎ পাৰ্চনেলিটি ট্ৰেইটছ আৰু পাৰ্চনেলিটি টাইপৰ বিষয়। এতিয়া চৰিত্ৰগত বৈশিষ্ট্য কি আছিলে? চৰিত্ৰগত বৈশিষ্ট্যত আমি জানিবলৈ পাইছিলোঁ যে এটা আকৰ্ষণীয় বৈশিষ্ট্য অৰ্থাৎ মহাত্মা গান্ধী বুলি কোৱাৰ লগে লগে আমাৰ কোনটো বৈশিষ্ট্যৰ কথা মনত পৰে? আমাৰ মনত পৰে যে অহিংসাৰ কথা, হয়নে? তাৰপিছত চৰিত্ৰগত প্ৰকাৰ কি হয়? বহু কেইটা চৰিত্ৰগত বৈশিষ্ট্য মিলি এটা চৰিত্ৰগত প্ৰকাৰ গঠন কৰে। অ'কে, তাৰপিছত আমি পঢ়িছিলোঁ ব্যক্তিত্বৰ সূত্ৰবোৰ, হয়নে? এতিয়া প্ৰথম আমি কি পঢ়িছিলোঁ? প্ৰথম আমি গম পাইছিলোঁ যে যেতিয়া ব্যক্তিত্বৰ বিষয়ে সূত্ৰবোৰ উলিয়াবলৈ ধৰিলে, মনোবিজ্ঞানীসকলে উলিয়াবলৈ ধৰিলে, তেখেতসকলে কৈছিলে যে আমাৰ শৰীৰটোৱে আমাৰ ব্যক্তিত্বক দিশ দিয়ে। ইয়াৰে কি নাম কয়, ফ্ৰেঞ্চ জোচেফ গেল তেখেতে ফ্ৰেনলজি থিয়ৰী আগবঢ়াই দিছিলে, কৰুটি সমুদ্ৰ সূত্ৰ। তাৰপিছত সোমেটলজি থিয়ৰী, শৰীৰ তত্ত্ব সূত্ৰ। এইকেইটা সূত্ৰ আপোনালোকে যদি চাই তেতিয়াহ'লে গম পাব, একদম প্ৰথমতে কোৱা হৈছিল যে আমাৰ শৰীৰে আমাৰ ব্যক্তিত্বক দিশ দিয়ে। তাৰ পিছত এই ব্যক্তিত্বৰ গোটেই ধাৰণাটোৰ, গোটেই কনচেপ্টটোৰ অকণমান সলনি লৈ আনিলে, এটা বেলেগ দিশ দিলে চিগমণ্ড ফ্ৰইডে। আৰু চিগমণ্ড ফ্ৰইডে আমাক আগবঢ়াই দিছিলে সাইকোএনালিটিক থিয়ৰী অফ পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্বৰ মনোবিশ্লেষণ থিয়ৰী। আৰু ইয়াতে কোৱা হৈছিল যে অচেতন মানসিক ধাৰণা হৈছে এই সূত্ৰটোৰ মূল ধাৰণা।
আৰু তাৰ পিছত ফ্ৰয়ডে আৰু কেইটামান সূত্ৰ আমাৰ মাজলৈ আগবঢ়াই দিছিলে য'ত মানে কোৱা হৈছিলে বা আলোচনা কৰা হৈছিলে যে আমাৰ মনটোই কি ধৰণে কাম কৰে প্ৰথম সূত্ৰটো হৈছিলে টপোগ্ৰাফিক মডেল অফ দি সাইক অৰ্থাৎ আমাৰ মনটোই কেনেধৰণে সংগঠিত হৈ আছে ইয়াৰে বিষয়ে এই সূত্ৰটোত কোৱা হৈছিলে তাৰ পিছত structural model of our personality অৰ্থাৎ ব্যক্তিত্বৰ গাঁথনিমূলক সূত্ৰ তাৰ পিছত দিছিলে psychosocial stages of development অৰ্থাৎ মনোসামাজিক বিকাশৰ স্তৰসমূহ তাৰ পিছত এই সূত্ৰকেইটা পঢ়ি থকাৰ লগতে আমি পঢ়িছিলো ডিফেন্স মেকানিজমৰ বিষয়ে অৰ্থাৎ প্ৰতিৰক্ষা প্ৰণালীৰ বিষয়ে আৰু প্ৰতিৰক্ষা প্ৰণালী আমাৰ কি আছিলে উদ্বেগ আৰু চাপৰ পৰা আমাক পৰিত্ৰাণ দিয়ে সেয়া আছিলে প্ৰতিৰক্ষা প্ৰণালী তাৰ পিছত এলফ্ৰেড এডলাৰে দিছিলে ইণ্ডিভিজুৱেল সাইকোলজি অৰ্থাৎ ব্যক্তিগত মনোবিজ্ঞান হয়নে তাৰ পিছত এলফ্ৰেড এডলাৰে কিছুমান ইম্পৰ্টেন্ট কথা কৈছিলে জৰুৰী কথা কৈছিলে আৰু প্ৰথমটো হৈছিলে যে সামাজিক আৰু অন্তৰ্ব্যক্তিগত সম্পৰ্ক খুবেই দৰকাৰী আমাৰ ব্যক্তিত্বৰ বিকাশৰ বাবে এইটো প্ৰথম তেখেতে কৈছিলে তাৰ পিছত কৈছিলে যে আমি মানুহ হিচাপে সদায় যত্ন কৰোঁ যে আমি আমাৰ জীৱনটোক যাতে অৰ্থপূৰ্ণ কৰি তুলো তাৰে পিছত তেখেতে কৈছিলে যে ডাঙৰ মানুহবোৰে মানে ধৰক আমাৰ ঘৰত যদি কোনোবা ডাঙৰ বা আছে দাদা আছে তাৰপিছত আমাৰ মা দেউতা সকলোৱে কি কয় বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেত সকলোৱে যত্ন ল'ব লাগে যে সৰু ল'ৰা ছোৱালী যিবোৰ আছে তেখেতসকলক আমি যাতে উৎসাহ দিব পাৰোঁ কাৰণ কি যেতিয়া আমি উৎসাহ দিওঁ তেতিয়া কি হয় ধুনীয়াকে সৰু ল'ৰা ছোৱালীবোৰৰ ব্যক্তিত্বৰ গঠন হয় তাৰ পিছত কিছুমান কনসেপ্ট দিছিলে এলফ্ৰেড এডলাৰে কিছুমান ধাৰণা দিছিলে প্ৰথমটো হৈছে ইনফেৰিয়ৰিটি সুপিৰিয়ৰিটি কমপ্লেক্স অৰ্থাৎ হীন মান্যতা আৰু শ্ৰেষ্ঠতা জটিল তাৰ পিছত এডলাৰে দিছিলে সিবলিং ৰাইভেলৰি অৰ্থাৎ ভাই ভনীৰ প্ৰতিদ্বন্দ্বিতাৰ কথা তাৰ পিছত মানে শেষৰ যেটো কনসেপ্ট দিছিলে ধাৰণা দিছিলে সেইটো হৈছে জন্মাক্ৰম অৰ্থাৎ বাৰ্থ অৰ্ডাৰ ইয়াৰে পিছত আমি পঢ়িছিলো কাৰ্ল গাস্টাভ ইয়াং মানে ইয়াঙে দিয়া এনালিটিকেল সাইকোলজি অৰ্থাৎ বিশ্লেষণাত্মক মনোবিজ্ঞান আৰু ইয়াতে আমি দুটাকৈ অচেতনৰ বিষয় পঢ়িছিলো কি অচেতন আছিল প্ৰথমটো আছিলে পাৰ্সোনাল আনকনশিয়াস অৰ্থাৎ ব্যক্তিগত অচেতন আৰু তাৰ পিছত আমি পঢ়িছিলো সামাজিক আনকনশিয়াস অৰ্থাৎ কালেক্টিভ আনকনশিয়াসৰ বিষয় পঢ়িছিলো আৰু কালেক্টিভ আনকনশিয়াসৰ ভিতৰত মানে সামাজিক অচেতনৰ ভিতৰত কি আমি পঢ়িছিলো আমি আৰ্কিটাইপছৰ বিষয় পঢ়িছিলো আৰু আৰ্কিটাইপছ কি আছিলে সেলফ আছিলে অৰ্থাৎ আত্ম আছিলে তাৰ পিছত পাৰ্সোনা ব্যক্তিত্ব আছিল অনিমাছ আছিলে আৰু লাষ্টত শেষত শ্যাডো আছিলে ছায়া আছিলে তাৰ পিছত আমি আলোচনা কৰিছিলো behavioristic approaches to personality নহয় personality অৰ্থাৎ ব্যক্তিত্বৰ প্ৰতি আচৰণবাদী দৃষ্টিভংগী আৰু ইয়াতে আমি গম পাইছিলো যে SR ৰিলেশনশিপ অৰ্থাৎ উদ্দীপনা সহাৰি সম্পৰ্ক আৰু ৰেইনফোৰ্সমেন্ট মানে শাস্তি আৰু ৰিৱাৰ্ড মানে পুৰস্কাৰ এই দুটা বস্তু মানে SR ৰিলেশনশিপ আৰু ৰেইনফোৰ্সমেন্ট এই দুটা বস্তুই বহু মাত্ৰাত সহায় কৰা আমাৰ ব্যক্তিত্বক গঢ় দিবলৈ এটা ইয়াৰে পিছত আছিলে হিউম্যানিস্টিক এপ্ৰোচেছ টু পাৰ্সোনালিটি অৰ্থাৎ ব্যক্তিত্বৰ প্ৰতি মানৱতাবাদী দৃষ্টিভংগী আৰু ইয়াতে আমি প্ৰথমতে পঢ়িছিলো ৰজাৰ্ছে দিয়া কাৰ্ল ৰজাৰ্ছে দিয়া সূত্ৰটো তাতে আমি দুটাকৈ আত্মৰ বিষয় পঢ়িছিলো প্ৰথমটো আছিলে আদৰ্শ আত্ম অৰ্থাৎ আইডিয়েল সেলফ আৰু ইয়াৰে পিছত আমি পঢ়িছিলো ৰিয়েল সেলফ অৰ্থাৎ
প্ৰকৃত আত্মৰ বিষয় আৰু আমি শেষ কৰিছিলো মানে যোৱা ক্লাছত আমি শেষ কৰিছিলো হাইৰাৰ্কিয়েল মডেলত অৰ্থাৎ এব্ৰাহাম মাস্ল'য়ে দিয়া হাইৰাৰ্কিয়েল মডেলত য'ত আমি পঢ়িছিলো জীৱন সম্বন্ধীয় প্ৰয়োজনৰ বিষয় তাৰ পিছত আছিলে আমাৰ নিৰাপত্তাৰ প্ৰয়োজনৰ বিষয় তাৰ পিছত লাভ এণ্ড বিলংগিংনেছ আৰু শেষৰ দুটা কি আছিলে self esteem needs আৰু self actualization needs ওকে এতিয়া আমি বাকি যিখিনি ৰৈ গৈছিলে আমি যোৱা ক্লাছত আমি শেষ কৰিব নোৱাৰিলো আমি এতিয়া সেইখিনিলৈকে আগবাঢ়ো আৰু আমি আজি আৰম্ভ কৰো ব্যক্তিত্বৰ বিশেষত্বৰ তত্ত্ব কি হৈছিলে প্ৰথম যেতিয়া এই ব্যক্তিত্বৰ বৈশিষ্ট্যৰ ওপৰত সূত্ৰ যেতিয়া দিছিলে মনোবিজ্ঞানীসকলে তেখেতসকলে কৈছিলে যে আমাৰ তিনি ধৰণৰে বৈশিষ্ট্য আছে মানে ট্ৰেটস আছে কৈছে যে হয় আমি এক্সট্ৰভাৰ্ট হওঁ মানে বহিৰ্মুখী হওঁ নাইবা আমি ইন্ট্ৰভাৰ্ট হওঁ মানে অন্তৰ্মুখী হওঁ আৰু নাইবা আমি বহিৰ্মুখী আৰু অন্তৰ্মুখীৰ এটা মিশ্ৰণ হওঁ অৰ্থাৎ এম্বিভাৰ্ট হওঁ এতিয়া অন্তৰ্মুখী বুলি কোৱাৰ লগে লগে আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে ধৰি লওক মই উদাহৰণ এটা দিওঁ ধৰক মই যদি এতিয়া বহুত লাজকুৰীয়া হয় মানুহৰ লগত বেছি কথা পাতি ভাল নাপাওঁ আৰু যদি দেখিছো যে কোনোবা এঠাইত মানুহে জুম বান্ধি আছে মই এভয়েড কৰিম হয়নে তাৰ পৰা নাযাওঁ নেকি সেইফালে তেনেকুৱা ভাবিম তাৰ পিছত ধৰক বেছি ইমান মানুহ লগ কৰি ভাল নাপাওঁ নিজৰ মাজতে মই ব্যস্ত এতিয়া এই ব্যক্তিত্বত এনেকুৱা যদি বৈশিষ্ট্য আমি দেখা পাওঁ মানে মোৰ ভিতৰত তেতিয়াহ'লে মই কোনটো শাৰীত পৰিম মই অন্তৰ্মুখী মানে ইন্ট্ৰভাৰ্ট পাৰ্চনেলিটিত পৰিম তাৰ পিছত বহিৰ্মুখীত কি হয় এতিয়া মোৰ যদি এনেকুৱা হয় যে মই বন্ধু বনাই বহুত ভাল পাওঁ ক'ত নতুন কি জেগাত যাওঁ নতুন কাক লগ পাম নতুন আজি কি কৰিম কথা পাতি মই ইমান ভাল পাওঁ মই পাৰ্টি কৰি ভাল পাওঁ তেনেকুৱা যদি হয় তেতিয়াহ'লে মোৰ ব্যক্তিত্ব কেনেকুৱা হ'ব বহিৰ্মুখী মানে এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি আৰু মই যদি অকণমান বহিৰ্মুখীৰ ফালেও ধৰক বহিৰ্মুখীৰ ফালৰো যদি কিছুমান বৈশিষ্ট্য লৈছো তাৰ পিছত অন্তৰ্মুখীৰো যদি কিছুমান বৈশিষ্ট্য লৈছো তেতিয়াহ'লে মই কি হ'ম এম্বিভাৰ্ট হ'ম হয়নে ইহঁত দুটাৰ মিশ্ৰণটো হ'ম কিন্তু এইখিনি কোৱাৰ লগে লগে আকৌ কিছুমান বেলেগ মনোবিজ্ঞানী তেখেতসকলৰ মতামত আগবঢ়ালে যে এনেকুৱা নহয় যে এজন মানুহ অকল এই তিনিটা শাৰীৰ ভিতৰতে পৰিব ব্যক্তিত্ব আমাৰ এনেকুৱা এটা বস্তু হয় বহুত ধৰণৰ হয়নে ফল্ড হিচাপে এটাকে আমি আনফল্ড কৰোঁ গতিকে তেখেতসকলে ক'লে যে নাই এজন মানুহৰ ব্যক্তিত্বৰ আঁৰত বহুত কিবা কিবি থাকে আৰু সেইকাৰণে সেই মানে নিজৰ ধাৰণা অনুযায়ী বেলেগ বেলেগ মনোবিজ্ঞানীসকলে বেলেগ ধৰণৰ সূত্ৰ আগবঢ়াই দিলে এতিয়া প্ৰথম যিটো আমি পঢ়িম সেয়া হ'ল এলপৰ্টৰ বিশেষত্ব তত্ত্ব এতিয়া এলপৰ্টে কি কৰিছিলে এলপৰ্টৰ সহকৰ্মচাৰী হেনৰীৰ লগত মিলি এখন ডিক্সনাৰী ধৰণৰ ওলালে অভিধান এখন উলিয়ালে অভিধানত কি কৰিলে তেখেতে বহুখিনি বিশেষণ মানে কি হয় এডজেক্টিভ ওলালে যিয়ে আমাৰ ব্যক্তিত্বৰ বিষয় মানে বুজায় আৰু কেইটা শব্দৰ প্ৰথমতে ওলাইছিলে অভিধানখন প্ৰায় 1800 তাৰ পিছত কি কৰিলে আৰু অলপ আলোচনা কৰিলে এলপৰ্টে তাৰ পিছত আলোচনা কৰি সেই 1800টা বিশেষণৰ শব্দ কমাই লৈ আনিলে 4500টালৈ তাৰ পিছত 4500টা যেতিয়া বিশেষণ ওলালে যিয়ে আমাৰ ব্যক্তিত্ব বুজায় মানে ব্যক্তিত্বৰ বেলেগ আমাৰ বৈশিষ্ট্যবোৰ বুজায় তেখেতে ক'লে যে নহয় আচলতে কি হয় এজন মানুহৰ মানে তিনিটা মূল শাৰী আছে য'ত আমি পঢ়ো প্ৰথম শাৰীটো হৈছে কাৰ্ডিনেল ট্ৰেটস অৰ্থাৎ মুখ্য চৰিত্ৰগত বৈশিষ্ট্য আৰু এই মুখ্য চৰিত্ৰগত বৈশিষ্ট্য কি হয় এজন ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰভাৱশালী বৈশিষ্ট্য
এতিয়া মই এই উদাহৰণটো বাৰে বাৰে আওৰাই আছো মহাত্মা গান্ধীৰ উদাহৰণটো যে আমি মহাত্মা গান্ধী বুলি কোৱাৰ লগে লগে আমাৰ কি মনত পৰে যে তেখেতে নন ভায়োলেন্সৰ বিষয়ে কনষ্টেন্টলি কৈছিলে বা তেখেত মহাত্মা গান্ধী বুলি কোৱাৰ লগে লগে আমাৰ কি হয় নন ভায়োলেন্সৰ কথা মনত পৰে হয়নে অহিংসাৰ কথা আমাৰ মনত পৰে অহিংসাই পৰম ধৰ্ম তেখেতে আমাক শিকাই গৈছিলে গতিকে কাৰ্ডিনেল ট্ৰেইটছ মহাত্মা গান্ধীৰ কাৰ্ডিনেল ট্ৰেইট কোনটোত পৰিব কাৰ্ডিনেল ট্ৰেইটত পৰিব যেতিয়া আমি অহিংসাৰ কথা কম তাৰ পিছত আছিলে কেন্দ্ৰীয় বৈশিষ্ট্য অৰ্থাৎ চেন্ট্ৰেল ট্ৰেইটছ এতিয়া চেন্ট্ৰেল ট্ৰেইটছত কি হয় 5টা বা 10টা মান বৈশিষ্ট্য মিলি মানে আমাৰ ব্যক্তিত্বক গঢ় দিয়ে ধৰক এতিয়া মই যদি প্ৰতিবাদী হওঁ তাৰ পিছত খঙাল হওঁ তাৰ পিছত আগ্ৰহী হওঁ নতুন কি আছে শিকিবলৈ আগ্ৰহী হওঁ তাৰ পিছত পঢ়া শুনাত বহুত মনোযোগ দিওঁ বা মোৰ যিখিনি লক্ষ্য সেইখিনিত মই এনি টাইম ফোকাস হয় মানে মোৰ গোটেইখিনি ধ্যান মই সেইখিনি বস্তুতে কেন্দ্ৰিত কৰি ৰাখো গতিকে এনেকুৱা কিছুমান হয়নে এতিয়া এটাইটোতো নহয় এটা বৈশিষ্ট্যটো নহয় আৰু কিছুমান বৈশিষ্ট্য থাকিব পাৰে যিয়ে আমাৰ ব্যক্তিত্বক বুজাই হয়নে গতিকে এনেকুৱা ধৰণৰ ধৰক বৈশিষ্ট্য মিলি আমাৰ এটা ব্যক্তিত্ব হৈ যাব পাৰে তাৰ পিছত শেষত আছে সেকেন্ডাৰী ট্ৰেইটছ অৰ্থাৎ দ্বিতীয় চৰিত্ৰগত বৈশিষ্ট্য বুলিও কোৱা হয় ইয়াতে গৌণ বৈশিষ্ট্য বুলিও কোৱা হয় আৰু এই বৈশিষ্ট্যটো কি হয় পৰিস্থিতিৰ লগে লগে মানে হেৰি এই বৈশিষ্ট্যটো আমি দেখুৱাও বা ইয়াৰে আচৰণ দেখুৱাও এতিয়া মই অলপ আগতে যেনেকে কৈছিলো যে মোৰ সদায় মানে মই খঙাল নহব পাৰো কিন্তু এটা দুটা কথাত কি হ'ব পাৰে মোৰ খং উঠি যাব পাৰে সেইটো হ'ব পৰিস্থিতি অনুযায়ী এলপৰ্টৰ সূত্ৰটো আমাৰ ইয়াতে শেষ হ'ল ইয়াৰে পিছত আছে কেটেলৰ বিশেষত্ব তত্ত্ব মানে কেটেলৰ বিশেষত্ব সূত্ৰ এতিয়া কেটেলে কি কৰিলে কেটেলে হেৰি ফ্যাক্টৰ এনালাইসিস কৰিলে ফ্যাক্টৰ এনালাইসিস কি হয় আপোনালোকে যেতিয়া স্ট্যাটিস্টিক্স পঢ়িব আমাৰ মনোবিজ্ঞানত যিখিনি লাগে স্ট্যাটিস্টিক্স সেই স্ট্যাটিস্টিক্স খিনি পঢ়িলে গম পাব যে এটা স্ট্যাটিস্টিক্যাল প্ৰক্ৰিয়া হয় ফ্যাক্টৰ এনালাইসিস এই যে এলপৰ্টে যে ইমান কেইটা হেৰি দিছিলে বৈশিষ্ট্য দি গ'ল যে মানে 4500টা বিশেষণ দি গ'ল আমাৰ ব্যক্তিত্বৰ বিষয়ে গতিকে এইখিনি মানে ফ্যাক্টৰ এনালাইসিস কৰিছিলে এটা স্ট্যাটিস্টিক্সৰ প্ৰক্ৰিয়া এটা কৰিছিলে আৰু প্ৰক্ৰিয়াটো কৰি তেখেতে ক'লে যে আমাৰ 16টা বিশেষত্বৰ মাত্ৰা আছে যিয়ে মানে এই 16টা আমাৰ সবৰে আছে আৰু এই 16টা কোৱা হয় সোর্স ট্ৰেইটস বুলি কোৱাৰ লগে লগে কি হয় যে আমি গমেই পাওঁ যে এই মানুহৰ এই গুণটো আছে বা এই 16টা মানে এইজন মানুহৰ 16টা কম বেছিকে এইজন মানুহৰ তাতে আছে সেয়াই হৈছে সোর্স ট্ৰেইট অৰ্থাৎ উৎস বৈশিষ্ট্য তাৰ পিছত এই উৎস বৈশিষ্ট্যৰ লগতে তেখেতে দিছিলে সারফেস ট্ৰেইট অৰ্থাৎ পৃষ্ঠৰ বৈশিষ্ট্যসমূহ এতিয়া পৃষ্ঠৰ বৈশিষ্ট্যত কি হয় এই গুণটো যে আছে আমাৰ পুতুককে মানুহে গম নাপায় বা এই গুণটো ইমানো প্ৰভাৱশালী নহয় যে পুতুককে মানুহ এজনে গম পাই যাব যে আমাৰ এই গুণটো আছে তাৰে পিছত দিছে সাধাৰণ বৈশিষ্ট্যসমূহ অৰ্থাৎ কমন ট্ৰেইটস এতিয়া কি হয় আমি যেহেতু আমি সকলোবোৰ মানুহ হয়নে তো আমাৰ কম বেছি পৰিমাণে কিবা এটা গুণ হলেওতো আছে একেলগে নহলে আমি ইমান বেছি বেলেগ হৈ গলেও মানুহ কেনেকে হম মানে এটা ক্যাটাগৰীত কেনেকে পৰিম হয়নে গতিকে ধৰক আমাৰ এই বুদ্ধি শক্তি আমাৰ সবৰে অলপ হলেও বুদ্ধি আছে হয়নে গতিকে এই বুদ্ধি শক্তিটো সবৰে মাজত আছে গতিকে হেয়া হৈছে সাধাৰণ বৈশিষ্ট্যসমূহ
তাৰ পিছত অনন্য বৈশিষ্ট্যসমূহ এতিয়া অনন্য মানে ইউনিক ট্ৰেটস এতিয়া কি হয় এই ইউনিক ট্ৰেটস মানে অনন্য বৈশিষ্ট্য বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ হয় আৰু যদি এনেকুৱা যদি হয় যে এটা অনন্য বৈশিষ্ট্য মোৰো আছে আৰু প্ৰায় একে ধৰণৰ বৈশিষ্ট্য বেলেগ এজনৰো আছে তেতিয়া কি হয় এই যেটো এটা মাত্ৰা থাকে মাত্ৰাটোত বহুতখিনি বেলেগ হয় এতিয়া ধৰক উদাহৰণ স্বৰূপে বিহু নাচ এতিয়া মই ধৰক বিহু নাচৰ কেনেকে ছোৱালীজনীয়ে নাচিছে তাৰ পিছত ছোৱালীজনীয়ে কি কাপোৰ পৰিধান কৰি নাচিছে খোপাত কোনটো ফুল লগাইছে এইখিনি মই অধ্যয়ন কৰিব যত্ন কৰিছো কাৰণ কি মোৰ এইখিনি ইন্টাৰেষ্ট হয় কিন্তু আকৌ বেলেগ এজনৰো বিহু নাচৰ প্ৰতি খুবেই ৰাপ থাকিব পাৰে কিন্তু তেখেতে কি কৰিব পাৰে সেই মানুহজনে হেৰি যে আমি যে বিহু নাচত যোজনা গাওঁ তাৰ পিছত জোৰা নাম গাওঁ সেইবোৰৰ বিষয়ে তেখেতে অধ্যয়ন কৰিব পাৰে তেখেতৰ ইন্টাৰেষ্ট সেইখিনিত থাকিব পাৰে তেনেকুৱা ধৰণৰ এতিয়া কি হ'ল বহুতখিনি ডিফাৰেণ্ট হয় না বহুতখিনি মাত্ৰাত আমি বেলেগ বেলেগ হওঁ তেনেকুৱা তাৰ পিছত আছে এবিলিটি ট্ৰেটস অৰ্থাৎ সামৰ্থৰ বৈশিষ্ট্যসমূহ আৰু ইয়াতে কি হয় আমি কিমান কষ্ট কৰিব পাৰোঁ বা আমি কিমানখিনি যত্ন লৈছোঁ আমি কিমানখিনি কাম কৰিছোঁ এটা লক্ষ্যত উপনীত হ'বলৈ সেয়াই হৈছে সামৰ্থৰ বৈশিষ্ট্যসমূহ ইয়াৰে পিছত আছে টেম্পাৰামেণ্ট ট্ৰেটস অৰ্থাৎ স্বভাৱৰ বৈশিষ্ট্যসমূহ আৰু ইয়াতে কি হয় আমাৰ ভাৱ আবেগ অনুযায়ী আমি কেনেকুৱা প্ৰতিক্ৰিয়া কৰোঁ এজন মানুহৰ লগত বা এটা পৰিস্থিতিৰ লগত সেয়া হৈছে স্বভাৱৰ বৈশিষ্ট্যসমূহ অৰ্থাৎ টেম্পাৰামেণ্ট ট্ৰেটস ইয়াৰে পিছত আছে ডাইনামিক ট্ৰেটস অৰ্থাৎ গতিশীল বৈশিষ্ট্যসমূহ আৰু ইয়াতে কি হয় আমাৰ ইচ্ছা আমাৰ অনুপ্ৰেৰণা আমি কি বিচাৰো আমাৰ আকাংক্ষা আমাৰ আচৰণৰ উৎস এই সকলোবোৰ এই গতিশীল বৈশিষ্ট্যৰ ভিতৰত সোমাই আছে তাৰ পিছত আছে হেৰি কনষ্টিটিউচনেল ট্ৰেট অৰ্থাৎ সংবিধান হয়নে সাংবিধানিক বৈশিষ্ট্যসমূহ ইয়াতে কি হয় আমাৰ যিটো শৰীৰৰ বৰ্ণ আছে ইয়াৰে বিষয়ে আলোচনা কৰা হয় আৰু যেতিয়া আমি এনভাইৰনমেন্টৰ কথা কওঁ পৰিৱেশৰ যিটো বৈশিষ্ট্য তাতে কি হয় এই আমাৰ যে আমাৰ পৰিৱেশৰ লগত আমাৰ সমাজৰ লগত যি আদান প্ৰদান হয় তাৰে পৰা আমি যিখিনি শিকিব পাৰোঁ সেয়া হৈছে সামাজিক বৈশিষ্ট্যসমূহ মানে এনভাইৰনমেন্টেল ট্ৰেটস ওকে আমাৰ কেটেলৰ বিশেষত্বৰ তত্ত্ব এইখিনিতে অন্ত পৰিল ইয়াৰে পিছত আমি পঢ়িম আইজেংকৰ বিশেষত্বৰ তত্ত্ব এতিয়া আইজেং কি আছিলে আইজেং এজন বিহেভিয়ৰিষ্ট আছিল আচৰণবাদী ঠিক আছে কিন্তু তেখেতে কি কৰিলে নিজৰ যিটো ইন্টাৰেষ্ট মানে বিহেভিয়ৰিজমৰ পৰা আচৰণবাদী দৃষ্টিভংগীৰ পৰা অকণমান বেলেগকে আহি তেখেতে ক'লে যে আমাৰ এই যে বৈশিষ্ট্যসমূহ আছে এই বৈশিষ্ট্যসমূহ ইননেট আৰু জেনেটিক হয় অৰ্থাৎ সহজত আৰু অনুভংগিক হয় জেনেটিক হয় আৰু তেখেতে কৈছে যে হেৰি আমাৰ কি হয় ব্যক্তিত্বৰ দুটা গুৰুত্বপূৰ্ণ মাত্ৰা দিয়া হৈছে প্ৰথম হৈছে এক্সট্ৰভাৰ্জন আৰু ইন্ট্ৰভাৰ্জন অৰ্থাৎ বহিৰ্মুখী আৰু অন্তৰ্মুখী তাৰ পিছত আছে নিউৰটিসিজম আৰু ষ্টেবিলিটি অৰ্থাৎ উদ্যোগগ্ৰস্ত আৰু স্থিৰতা আৰু শেষত আছে মানসিকতা আৰু সামাজিকীকৰণ অৰ্থাৎ সাইকটিসিজম আৰু সোশ্যালাইজেশন প্ৰথম যেতিয়া এই সূত্ৰটো আইজেংকে উলিয়াইছিলে ন তেখেতে প্ৰথম যে আমাৰ প্ৰথম দুটা মাত্ৰা আছে সেয়া হৈছে বহিৰ্মুখী আৰু অন্তৰ্মুখীকৰণ আৰু এইফালে উদ্যোগগ্ৰস্ত আৰু স্থিৰতা এই দুটা প্ৰথমে তেখেতে উলিয়াইছিলে তাৰ পিছত তেখেতে আৰু এটা ভাগ এটা বঢ়াই দিছিলে সেয়া শেষৰটো হৈছে মানসিকতা আৰু সামাজিকীকৰণ হয়নে
এতিয়া বহিৰ্মুখী আৰু অন্তৰ্মুখী কি হয় এক্সটাৰ্নেল ষ্টিমুলেশ্যন আমাক কিমান লাগে তাৰে বিষয়ে ইয়াতে মানে জোখা হয় ধৰক মানে বাহিৰৰ উদ্দীপনা আমাক কিমান লাগে এতিয়া ধৰক মোৰ আজি সাংঘাত মই চাপত ভুগিছো বা উদ্বেগত ভুগিছো মানে ষ্ট্ৰেছ এনজাইটি মানে কিবা এটা অশান্তি লাগি আছে এতিয়া মই যদি এক্সট্ৰভাৰ্ট হওঁ মানে বহিৰ্মুখী ব্যক্তিত্বৰ যদি হওঁ তেতিয়াহ'লে মোৰ কি হয় কোনোবা এজনী বান্ধৱীৰ লগত কথা পাতিলে মনটো ভাল লাগি যাব নেকি এই এপাক ওলাই গ'লে মোৰ মনটো ভাল লাগি যাব নেকি কিবা এটা খায়ে দিওঁ নেকি এবাৰ ফুৰিয়ে আহো নেকি এই ঘৰত থাকি একদম ভাল লগা নাই হেৰি মাহীৰ ঘৰলৈকে এবাৰ যাওঁ নেকি আইতাক একবাৰ চাই আহো নেকি তেনেকুৱা মানে বাহিৰৰ পৰা আমাক কিবা এটা লাগে বাহিৰা ষ্টিমুলেশ্যন লাগে আমাক বাহিৰৰ পৰা উদ্দীপনা লাগে সহায় এটা লাগে হয়নে সেয়া হৈছে বহিৰ্মুখী এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি বহিৰ্মুখী ব্যক্তিত্ব কিন্তু যেতিয়া আমি ইন্ট্ৰভাৰ্ট পাৰ্চনেলিটিৰ কথা কওঁ মানে অন্তৰ্মুখী ব্যক্তিত্বৰ কথা কওঁ তেতিয়া কি হয় মোৰ ভাল লগা নাই মনটো মই ঘৰতেই থাকি দিওঁ নেকি হ'ব আজি কিতাপখনতে মই কিবা এটা লিখো তেনেকুৱা আমি কি কওঁ আমাক ইমান বাহিৰা উদ্দীপনা নালাগে আমাক ইমান এক্সটাৰ্নেল ষ্টিমুলেশ্যন আমাক ইমান নালাগে ইয়াতে আমি নিজেই নিজৰ মাজত থাকি ভাল পাওঁ ধৰক মই কি কৰিম মোৰ ধৰক বহুত গছ পুলি আছে মই সেই তাহাঁতক অলপ পানী দিলো তাৰপিছত গান এটা গান শুনিলো তাৰপিছত মোৰ যিখন ডায়েৰী আছে ডায়েৰীতে ধৰক লিখিলো মোৰ আজি এইটো প্ৰব্লেম হৈছে মোৰ আজি মনটো ভাল লগা নাই আজি অমুকে কিবা এটা কৈ দিলে সেইকাৰণে নাজানো কিয় মোৰ মনটো বেয়া লাগি আছে তেনেকুৱা ধৰণৰ এয়া হ'ল বহিৰ্মুখী আৰু অন্তৰ্মুখী ব্যক্তিত্ব ইয়াৰে পিছত নিউৰটিচিজম আৰু স্থিৰতা অৰ্থাৎ নিউৰটিচিজম উদ্যোগগ্ৰস্ত এতিয়া ইয়াতে কি হয় নিউৰটিচিজম বুলি যেতিয়াই কোৱা হয় আমাৰ মানে কি হৈছে আমাৰ যি আবেগ আছে সেয়া আবেগৰ স্থিৰতা নাই আমি ইমান বেছি ইমোচনেল হৈ যাওঁ ইমান বেছি আবেগিক হৈ যাওঁ যে আমি কেনেকে কামবোৰ কৰোঁ আমি মানে ধৈৰ্যই নাথাকে একদম বহুত বেছি উত্তেজিত হৈ যাওঁগে আমি তেনেকুৱা ধৰণৰ হৈ যায়গে কিন্তু আকৌ এফালে কি হয় আমি যদি স্থিৰ হয় আমাৰ যদি স্থিৰতা হয় আছে তেতিয়াহ'লে যিমানে মানে চিৰিয়াছ সাংঘাতিক ধৰণৰ আমাৰ পৰিস্থিতি নহওক কিয় আমি বহুত ধৈৰ্যৰে একদম ধুনীয়াকে যিমান দূৰ পাৰো আমি সেই আমাৰ পৰিস্থিতিটোৰ লগত আমি যুঁজিবলৈ চেষ্টা কৰোঁ কিন্তু যদি আমি নিউৰটিচিজমত পৰোঁ অৰ্থাৎ যদি আমি উদ্যোগগ্ৰস্তৰ ভিতৰত পৰোঁ তেতিয়াহ'লে আমাৰ কি হয় মানে উগুল ঢুগুল লাগি যায় কি কৰোঁ কি নকৰোঁ সেনেকুৱা হৈ যায় আৰু আনফালে কি হয় স্থিৰতা বুলি কোৱাৰ লগে লগে আৰামছে আমি পাৰিম আমি কৰি আছো তেনেকুৱা আৰু শেষত আছে মানসিকতা আৰু সামাজিকীকৰণ অৰ্থাৎ সাইকটিচিজম আৰু ছ'চিয়েলাইজেশ্যন এতিয়া সাইকটিচিজমত কি হয় মানে ইয়াতে আমি কি জোখো মানে মানসিকতা আৰু সামাজিকীকৰণত আমি জোখো যে আমি কিমান দূৰ আমাৰ সমাজৰ লগত আমাৰ মানুহবোৰৰ লগত আমি মিলা প্ৰীতিৰে থাকিব পাৰিছো এতিয়া মানসিকতা বাৰত কি হয় কিছুমান এনেকুৱা মানুহ আছে ন যিয়ে হেৰি এই ধৰক আপোনালোকে চাগে ফেচবুকত কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' দেখে কুকুৰ এটাক মাৰি দিছে তাৰপিছত ধৰক বান্দৰৰ ফালে শিলগুটি এটা দলিয়াই দিছে বা মানুহৰ লগত ভালকে কথা নাপাতে খঙত কিবা এটা কৈ দিলে বা বেয়াকে কৈ দিলে মানুহৰ লগত মিলিবলৈ চেষ্টা নকৰে বা আনকি কেতিয়াবা এনেকুৱা হ'ব পাৰে চুৰি কৰি দিছে ডকাইতি কৰি দিছে বা কাৰোবাক হানি ক্ষতি কৰিবলৈ মানে তেখেতসকলে অকনমান কিবা কিবি মগজুত কিবা কিবি প্লান কৰিছে তেনেকুৱা ধৰণৰ যিবোৰ মানুহ আছে সেয়া পৰিব মানসিকতাবাদত আৰু এইফালে সামাজিকীকৰণ যিয়ে আনৰ দুখ বুজি পায় আনৰ কষ্ট বুজি পায় আনক সঁহাৰি দি ভাল পায় সহায় কৰি ভাল পায় সেইসকল মানুহ পৰিব সামাজিকীকৰণৰ ভিতৰত ইয়াৰে পিছত আছে
মেক্ৰে আৰু কষ্টাই দিয়া 5 ফেক্টৰ থিয়ৰী অৰ্থাৎ মেক্ৰে আৰু কষ্টাৰ 5টা কাৰকৰ সূত্ৰ এতিয়া মেক্ৰে আৰু কষ্টাই কৈছে যে আমাৰ ব্যক্তিত্ব হ্ৰাস হ'ব পাৰিব 5টা কাৰকলৈ প্ৰথমটো হৈছে openness to experience অৰ্থাৎ অভিজ্ঞতাৰ বাবে মুক্ততা আপোনালোকে কিছুমান মানুহ দেখিছে ন তেখেতসকলে বাঞ্জি জাম্পিং কৰি খুব ভাল পায় বা স্কিউবা ডাইভিং আজি নতুন কি কৰো আজি আৰু বেলেগ কি আছে মানে সদায় নতুনত্বৰ প্ৰতি সদায় আগ্ৰহী গতিকে সেই মানুহসকল তেখেতসকল কৰিব এই openness to experience অৰ্থাৎ অভিজ্ঞতাৰ বাবে মুক্ততাৰ এই শাৰীটোৰ ভিতৰত আৰু ইয়াতে মানে কি হয় কম বেছি পৰিমাণ এটা যাৰ বেছি পৰিমাণৰ আছে openness to experience মানে অভিজ্ঞতাৰ বাবে মুক্ততা যাৰ বেছি আছে তেখেতসকলে বেছি বেছি ৰিস্ক ল'ব ধৰক আজি বৰষুণ দি আছে হলেও মানে পুখুৰীটোত অলপ সাঁতুৰি আহো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কিন্তু আকৌ আনফালে কি হয় যাৰ অলপ কম হয় তেখেতসকলৰ হ'ব আৰু কিনো সদায় সদায় কি ইমান নতুন নতুন বস্তু চেষ্টা কৰি থাকিম আজি হ'ব আৰু সেই সেম একে তাতে মই সন্তুষ্ট তেনেকুৱা ধৰণৰ তাৰ পিছত আছে কনসাইন্টিয়াছনেছ অৰ্থাৎ বিবেকশীলতা আৰু ইয়াতে কি হয় আমি আত্মনিৰ্ভৰশীল হ'বলৈ যত্ন কৰো তাৰ পিছত আমি পৰিপাটি হ'বলৈ যত্ন কৰো সময়ৰ মূল্য যিসকলে বুজে সেইসকল মানুহ এই বিবেকশীলতাৰ ভিতৰত পৰে তাৰ পিছত আছে এক্সট্ৰাভাৰ্জন অৰ্থাৎ বহিৰ্মুখী ব্যক্তিত্ব আৰু বহিৰ্মুখীৰ বিষয়ে আমি বহুত আলোচনা কৰিছো হয়নে গতিকে এতিয়াতো আপোনালোকে গমেই পাইছে বহিৰ্মুখী ব্যক্তিত্ব কেনেকুৱা হ'ব তাৰ পিছত আছে এগ্ৰিয়েবলনেছ অৰ্থাৎ সন্মততা ইয়াতে কি হয় আমি মানুহৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰো তাৰ পিছত আমি সহায় কৰি ভাল পাওঁ বা আৰু কি হয় এনেকুৱা ধৰণৰ মানুহ যিয়ে মানে মিলা প্ৰীতিৰে থাকি ভাল পায় বা আনৰ কোনোবাই যদি হ'ব এইটো কৰি দিয়াচোন আমি পুতুককে না বুলি নকওঁ এনেকুৱা ধৰণৰ মানুহবোৰে পুতুককে না ক'বলৈ দিগদাৰি পায় বা এজন মানুহৰ যি মন্তব্য আছে বা যি কৰি আছে তাৰে পৰা বেলেগকে ফালৰি কাটি কিবা এটা কৰিবলৈ অকণমান দিগদাৰি পায় আৰু এইসকল মানুহ খুব মানে বিশ্বাসযোগ্য হয় আমি বিশ্বাস কৰিব পাৰো এনেকুৱা ধৰণৰ মানুহ কিন্তু এটা পাৰ্চনেল এডভাইচ ইমানো আমি চবৰে লগত সন্মত হ'ব নালাগে হয়নে আমি সদায় আগে আমি নিজৰটো ঠিকে হৈছে নে নাই সেয়া আমি সদায় চাব লাগে তাৰ পিছতহে যে যদি আমাৰ একো ক্ষতি নাই বেলেগৰ হাত মিলত তেতিয়াহে আমি বুলি ক'ব লাগে বা তেতিয়াহে আমি আনৰ কথা শুনিব লাগে বাৰু এইটো আমাৰ এক্সট্ৰা এডভাইচ মই এটা দিলো আৰু এনে আচ্ছা এতিয়া আমি যাওঁগে নিউৰটিসিজম অৰ্থাৎ উদ্যোগগ্ৰস্ত এতিয়া নিউৰটিসিজম যাৰ থাকে মানে তেখেতসকলৰ কি হয় অনবৰতে চিন্তা লাগি থাকে তাৰ পিছত অসুৰক্ষিত অনুভৱ কৰে তেনেকুৱা ধৰণৰ ওকে এতিয়া মেক্ৰে আৰু কষ্টাৰ যি 5 ফেক্টৰ থিয়ৰী আছিলে মানে 5টা কাৰকৰ সূত্ৰ ইয়াতে অন্ত পৰিল এতিয়া আমি পঢ়োগে ইণ্ডিয়ান এপ্ৰোচেছ টু পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্বৰ প্ৰতি ভাৰতীয় দৃষ্টিভংগী ওকে ইয়াতে কি হৈছে এটা সংস্কৃত শব্দ ব্যৱহাৰ কৰিছে সংস্কৃত শব্দটো হৈছে স্বভাৱ আৰু স্বভাৱে কি বুজায় মানে সংস্কৃতৰ পৰা লোৱা হৈছে আৰু স্বভাৱে অসমীয়াত বুজায়কে আমাৰ অসমীয়াত বুলি নহয় হিন্দীটো আছে মানে এই শব্দটোৱে সংস্কৃতৰ পৰা লোৱা হৈছে আৰু ইয়াত স্বভাৱ মানে হ'ল আমাৰ অনন্য বা স্থায়ী বৈশিষ্ট্য যিবোৰ হয় সেয়া হৈছে স্বভাৱ আৰু স্বভাৱৰ আৰু এটা শব্দ হৈছে প্ৰকৃতি আৰু এই প্ৰকৃতিয়ে আমাক 3টা গুণ দিছে যাৰ মানে আমি যিখিনি লোৱা হৈছে ভগৱত গীতাৰ পৰা আহৰণ কৰা হৈছে ভগৱত গীতাৰ পৰা আৰু 3টা গুণৰ বিষয়ে কোৱা হৈছে প্ৰথম গুণটো হৈছে সাত্বিক
তাৰে পিছত আছে ৰাজস্বিক আৰু শেষৰ ফালে আছে তামস্বিক এতিয়া কি হৈছে ধৰক কোনোবা মানুহ যদি সাত্বিক গুণটো মানুহজনৰ বেছি আছে তেতিয়াহ'লে মানুহজন কেনেকুৱা হ'ব বহুত বেছি স্থিৰ হ'ব আৰু ভাল হ'বলৈ ভাল কাম কৰিবলৈ নিজে ভাল হ'বলৈ যত্ন কৰে তাৰ পিছত কোনোবা যদি ৰাজস্বিক গুণটো যদি বেছি আছে মানুহজনৰ তেতিয়াহ'লে মানুহজন কেনেকুৱা হ'ব সক্ৰিয় হ'ব আবেগিক হ'ব সংযুক্তিৰে পৰিপূৰ্ণ হ'ব তাৰ পিছত সেই মানুহজনৰ উৎসাহ থাকিব আগ্ৰহ থাকিব ইত্যাদি আৰু তাৰ পিছত তামস্বিক এতিয়া মোৰ যদি তামস্বিক গুণটো বেছিকে আছে তেতিয়াহ'লে মই কেনেকুৱা হ'ম লেহেমা হ'ম অলপ লেজি কৰিম এই বস্তুটো শিকিম তেনেকুৱা হ'ম তাৰ পিছত আৰু অব্যাগত হ'ম মানে কি চলি আছে ইমান নাজানো আৰু পৃথিৱীত কিবা কিবি চলি আছে আৰু কিন্তু মোৰ সব জনা দৰকাৰ নাই নহয় তেনেকুৱা এটা আমাৰ মানে হেৰি মনস্থিতি থাকে তাৰ পিছত কিন্তু এটা ভাল গুণো আছে ভাল গুণটো কি হয় সেয়া হ'ল যে আমি কষ্ট কৰিবলৈ আমি আগ্ৰহী লেহেমা হ'ব পাৰো গোটেই পৃথিৱীখনৰ কথা নেজানিব পাৰো কিন্তু আমি কষ্ট কৰিবলৈ আগ্ৰহী আৰু এনেকুৱা ধৰণৰ ব্যক্তিত্ব যদি থাকে তেতিয়াহ'লে ক'ত পৰিব তামস্বিকত পৰিব এতিয়া আজি আমি আগবাঢ়ো আমাৰ ব্যক্তিত্বৰ যিটো শেষৰ আমাৰ টপিকটো বিষয়টো সেয়া হৈছে ব্যক্তিত্বৰ মূল্যাংকন অৰ্থাৎ assessment of personality এতিয়া মোৰ পিপিটিটোত ইমান দীঘলকে লিখা আছে কিবা কিবি মই একদম সহজকে বুজাই দিছো এতিয়া সহজকে বুলি কোৱাৰ লগে লগে কি হয় assessment of personality মানে ব্যক্তিত্বৰ মূল্যাংকনত কি হয় আমি আমাৰ ব্যক্তিত্বক জুখো এতিয়া ব্যক্তিত্বক ধৰক কিয় মানে কি আৰু এই যে আমি ব্যক্তিত্বক যে জুখিবৰ কাৰণে আগৰ পৰা এতিয়া আমাৰ কিছুমান মানে সিস্টেমেটিক কিছুমান আমাৰ ধৰক ৰুলছ কিছুমান আছে সেইবোৰ আমি কি কৰো সেইবোৰ আমি ফলো কৰো তাৰ পিছত আমি অকনমান মাৰ্কস দিও এনেকুৱাত পৰিব চাগে অলপ তেনেকে অলপ মাথাটো লগাও আৰু তাৰ পিছত আমি এটা কনক্লুজন মানে শেষত কিবা এটা মানে আমি পাওঁ আৰু যে এই মানুহজন চাগে এনেকুৱা হ'ব তেনেকুৱা হ'ব গতিকে এয়াই হৈছে ব্যক্তিত্বৰ মূল্যাংকন মানে assessment of personality আৰু ইয়াতে কি হয় আমি ব্যক্তিত্বৰ মূল্যাংকন কৰাৰ লগে লগে আমাৰ বহুখিনি ক্ষেত্ৰত সুবিধা হয় কি সুবিধা হয় প্ৰথমটো হৈছে কি এতিয়া আমাৰ এই যে ক্লিনিক্যাল ডায়াগনচিছবোৰ হয় যে আমাৰ মানসিক কিবা আমি মানসিক অস্থিৰতাত ভুগি আছো নেকি তেনেকুৱাবোৰ আমি কেনেকে গম পাম এই যে assessment of personality হয় আমি যে ব্যক্তিত্বক জুখি চাওঁ তেতিয়া আমি গম পাওঁ তাৰ পিছত আছে মানসিক হস্তক্ষেপৰ গঠন আৰু অৱগত কৰা এতিয়া কি হয় সহজ ভাষাত ক'ব গ'লে ধৰক আমি কওঁ ন কৰ্ক ৰোগৰ ধৰক যে কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজ হয় ছেকেণ্ড ষ্টেজ হয় ইমান বেছি হোৱা নাই লাষ্ট ষ্টেজলৈকে পোৱা নাই শেষৰ পৰ্যায়লৈকে পোৱা নাই একদম প্ৰথম পৰ্যায় আমি যদি মেডিচিন দিওঁ তেতিয়াই ভাল হৈ যাব নেকি বা কেমোথেৰাপি অলপ লাগিব তেতিয়াই ভাল হৈ যাব হয়নে সেম মানসিক অস্বাস্থ্য কোনোবা যদি অস্বাস্থ্যতাত যদি ভুগি আছে তেতিয়া একেই হয় বস্তুটো গতিকে এই যিবোৰ আমাৰ পৰীক্ষা থাকে এই পৰীক্ষাবোৰে সহায় কৰে যে এজন মানুহ কোনটো পৰ্যায়ত আছে যদি প্ৰথম পৰ্যায়ত আছে আমি কিবা এটা এনেকুৱা কাউন্সেলিং দিব পাৰো নেকি বা কিবা ইন্টাৰভেনশন সাইকোলজিক্যাল ইন্টাৰভেনশন কিবা এটা দিফালে আমি মানুহজনক ঠিক কৰিব লাগিব নেকি নে হস্পিটেলত এডমিট কৰিব লাগিব নেকি মেডিচিন দিব লাগিব নেকি এইখিনি আমাক সহায় কৰে assessment of personality অৰ্থাৎ ব্যক্তিত্বৰ মূল্যাংকনে আৰু শেষত কি হৈছে বিভিন্ন প্ৰসংগ আৰু সেটিংছত আচৰণগত ভৱিষ্যতবাণীৰ
শুদ্ধতা বৃদ্ধি কৰে মানে কি হয় আমি যেতিয়া এনেকে টেষ্ট কৰি যাওঁ পৰীক্ষা কৰি যাওঁ গতিকে অলপ হলেও আমি গম পাওঁ যে কোনটো পৰিস্থিতিত কেনে ধৰণৰ মানুহে কেনে ধৰণৰ আচৰণ দেখুৱাব পাৰে তেনে ধৰণৰ বস্তুবোৰ আমি লাহে লাহে গম পোৱা হৈ যাওঁ গতিকে ব্যক্তিত্বৰ মূল্যাংকন বহুত 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 জৰুৰী হয় আৰু খুবেই এটা জৰুৰী বিষয় হয় ব্যক্তিত্বৰ গোটেই ভিতৰত এতিয়া কি হৈছে এই যে ব্যক্তিত্বৰ মূল্যাংকন কৰে কেনেকে কৰে ব্যক্তিত্বৰ মূল্যাংকন ইয়াতে আপোনালোকৰ কিতাপত দিয়া হৈছে যে দুটা শ্ৰেণী আমি ভগাই দিব পাৰো প্ৰথম শ্ৰেণীটো হৈছে কাগজ আৰু পেন্সিল পৰীক্ষা আৰু দ্বিতীয় শ্ৰেণীটো হৈছে প্ৰজেক্টিভ কৌশল এতিয়া কাগজ পেন্সিল বুলি কোৱাৰ লগে লগে কি মনত পৰে এখন কাগজ আৰু এডাল পেন্সিল হয়নে আৰু সেয়া আমি কি কৰো আমি ব্যৱহাৰ কৰো ঠিক আছে এতিয়া এই কাগজ পেন্সিলৰ টেষ্ট পৰীক্ষাটো কেনেকুৱা হয় এতিয়া ধৰক হা এই যে আমি যে ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ বা কেতিয়াবা ঘপককে কোনোবাই আহি কয় নহয় বাইদেউ এই ফৰ্মখনত হেৰি কৰি দিয়কচোন য়েছ নো কিবা এটা কৰি দিয়কচোন আপুনি ভাল পালে নে আহি ইয়াতে নে খাদ্য ঠিকে আছিলে নে টেষ্টটো ঠিকে আছিলে নে লিখি দিয়কচোন য়েছ নো এনেকে এইটোৱে হৈছে পেপাৰ পেন্সিল টেষ্ট এতিয়া ব্যক্তিত্ব জোখাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যে ধৰক আমি বহিৰ্মুখী ব্যক্তিত্ব জুখি আছো কাৰোবাৰতে প্ৰশ্নবোৰ কেনেকুৱা হ'ব আপোনাৰ নতুন নতুন বন্ধু বনাই ভাল লাগে নে হয় নহয় তাৰ পিছত আপুনি ফুৰিবলৈ গৈ ভাল পায় নে হয় নহয় গতিকে আপুনি হয় নে নহয় হয় যদি হয় তেতিয়াহলে হয়ত আপুনি টিক চিনটো দিব আৰু যদি নহয় তেতিয়াহলে নহয়ত আপুনি টিক চিনটো দিব গতিকে এয়াই হৈছে পেপাৰ পেন্সিল মানে কাগজ পেন্সিলৰ পৰীক্ষা এতিয়া কাগজ পেন্সিলৰ বিভিন্ন বেলেগ বেলেগ আছে আমাৰ কাগজ পেন্সিলৰ পৰীক্ষা প্ৰথমটো হৈছে মিনেছটা মাল্টিফেজিক পাৰ্চনেল ইনভেন্টৰী এতিয়া ইয়াত কি হয় আমাৰ কিবা মানসিক অসুস্থতা আছে নেকি সেয়া আমি এই পৰীক্ষাৰ জৰিয়তে গম পাওঁ তাৰ পিছত আৰু লগতে আমি ভোকেশনাল অৰ্থাৎ বৃত্তিমূলক আৰু ব্যক্তিগত পাৰ্সনেল আমি পৰামৰ্শৰ বাবেও এই পৰীক্ষাটো আমি ব্যৱহাৰ কৰো তাৰ পিছত আছে যোধপুৰ মাল্টিফেজিক পাৰ্সনেলিটি ইনভেন্টৰী এতিয়া ইয়াতে কি পৰীক্ষা কৰা হয় ইয়াতে মূল্যাংকন কৰা হয় সাইকোসিস সাইকোনিউৰোসিস তাৰ পিছত সাইকোসোমেটিক ডিসঅৰ্ডাৰ অৰ্থাৎ মনোশাৰীৰিক ডিসঅৰ্ডাৰ্স সমূহ তাৰে পিছত আছে ক্যালিফোৰ্নিয়া পাৰ্সনেল ইনভেন্টৰী ক্যালিফোৰ্নিয়া পাৰ্সনেল ইনভেন্টৰীত আমি কি কৰো আমাৰ যিবোৰ সাধাৰণ পাৰ্সনেলিটি ট্ৰেটস মানে সাধাৰণ ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ আমি সেইবোৰ আমি পৰীক্ষা কৰো কম আছে বেছি আছে কিমান আছে এতিয়া সাধাৰণ ব্যক্তিত্বৰ বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে আমাৰ ধৰক আধিপত্য তাৰ পিছত গ্ৰহণযোগ্যতা আমাৰ কিমান আছে বেছি আছে কম আছে তাৰ পিছত প্ৰাপ্তিৰ মূল্যাংকন এই সেলফ একসেপ্টেন্স এচিভমেন্ট ডমিনেন্স এইবোৰ হয় ঠিক আছে তাৰ পিছত NEO ব্যক্তিত্বৰ তালিকা আছে তাৰ পিছত এডৱাৰ্ডছ পাৰ্সনেল প্ৰিফাৰেন্স স্কেডিউল আছে এটা ইয়াতে কি হয় মানুহৰ প্ৰভাৱশালী উদ্দেশ্য বা প্ৰয়োজনীয়তাটো ইয়াতে জুখে এডৱাৰ্ড পাৰ্সনেল প্ৰিফাৰেন্স স্কেডিউলত মানে এডৱাৰ্ড ব্যক্তিগত পছন্দ অনুসূচী তাৰ পিছত জৰুৰী আমাৰ যিটো সূত্ৰ হৈছে সেয়া হৈছে মেয়াৰ্ছ ব্ৰিগছৰ প্ৰকাৰ সূচক ইয়াতে কি হয় আমি সংবেদন চিন্তা অনুভৱ বা অন্তৰ্দৃষ্টিৰ ওপৰত আধাৰিত কৰি আমি ব্যক্তিত্বৰ মূল্যাংকন কৰো আচ্ছা এতিয়া কি হল কাগজ পেন্সিল যিকোনো বস্তুৰে কি হয় প্লাস পইণ্ট থাকে মানে ভাল নহয়
সুবিধা থাকে বা অসুবিধা থাকে এতিয়া এই কাগজ পেন্সিলৰ আমি সুবিধাখিনিটো গমেই পাই গলো যে অপুটুককে হৈ যায় তাৰ পিছত সহজ হয় কি হে টিক 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 এনেকে yes no ক'ব লাগে কিন্তু ইয়াৰেও কিছুমান হেৰি অসুবিধা আছে এতিয়া কি আছে প্ৰথমটো হৈছে social desirability এটা social desirability বুলি কোৱাৰ লগে লগে কি হয় এই যে আমি যে বিচাৰো মানুহে যাতে আমাক ভাল বুলি কয় আৰু এইটো আমি দেখুৱাবলৈ বিচাৰো গতি এইটো এই দেখুৱাবলৈ যেতিয়া আমি ধান্দা মাৰো যে মইতো ইমান ভাল মই ভাল কাম কৰো মোৰ বেয়া গুণ নাই এনেকুৱা যেতিয়া আমি দেখাবলৈ যাওঁ social desirability তেতিয়া কি হয় আমাৰ পৰীক্ষাটোত ফ্লপ হৈ যায়গে হয়নে আমাৰ আসল যেটো ব্যক্তিত্ব হয় হেতু ওলাই নপৰিব তেতিয়া তাৰ পিছত আছে হেৰি affirmative হেৰি answers দিয়া মানে সবতে হয় তুমি পঢ়ি ভাল পোৱা মই পঢ়ি ভাল পাওঁ তুমি ফুৰি ভাল পোৱা মই ফুৰি ভাল পাওঁ তাৰ পিছত তুমি গান গাই ভাল পোৱা মই গান গাই ভাল পাওঁ তাৰ পিছত আকৌ যদি সুধে কি হেৰি তুমি বহুত বেছি উদ্বেগ আৰু চাপত ভোগা নেকি মই বহুত বেছি উদ্বেগ আৰু চাপত ভোগ গতিকে প্ৰশ্নটো যিয়ে নহওক yes তেনেকে মানে হেৰি সবতে হয় তেনেকে টিক কৰি যায়গে গতিকে এনেকুৱা কৰিলেওতো আমাৰ হেৰি ব্যক্তিত্ব আমাৰ কেনেকুৱা হয় ওলাই নপৰিব গতিকে আলটিমেটলি কি হয় ফ্লপে যাব আমাৰ গোটে পৰীক্ষাটো আৰু শেষৰ ফালে কি হৈছে আমাৰ এই কাগজ পেন্সিল পৰীক্ষাটো আমি যিবোৰে পঢ়া শুনা জানে বা মানে জুটাব জানে আমি তেখেত সকলকহে এই পৰীক্ষাটো মানে এই টেষ্টটো আমি লবলৈ দিব পাৰো কাৰণ কি এতিয়া মই যদি পঢ়িব নাজানো কি লিখা আছে মইতো গমেই নাপাম হয়নে গতিকে যে এই পেপাৰ পেন্সিল কাগজ পেন্সিল পৰীক্ষাটো সকলোৰে কাৰণে নহয় অকল লিটাৰেটছ বোৰৰ কাৰণে হয় মানে অকল যোনে পঢ়া শুনা জানে তেখেত সকলৰ কাৰণে হয় ওকে এতিয়া আছে প্ৰজেক্টিভ টেকনিক মানে প্ৰজেক্টিভ কৌশল এতিয়া প্ৰজেক্টিভ কৌশলত কি কৰা হয় ধৰক আপোনাক এটা পৰিস্থিতি দিলে বা কিবা পৰিস্থিতি দিলে কলে যে আপুনি কেনেকুৱা কৰিব কওকচোন বা আপোনাক কিবা এটা কাম এটাকে কৰিব দিলে আপুনি কেনে ধৰণে কৰিব মানে সিধা নহয় বস্তুটা এনেকে তেৰা বেকাকে আপোনাৰ পৰা ওলাবলৈ চাই আৰু আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হয় আৰু এয়া পেপাৰ পেন্সিল নহয় কাগজ কলমৰ এটা মানে ওপৰৰ খাপৰ টেকনিক বুলি ক'ব পৰা হয় কাৰণ কি আপুনিটো সিধা গম পোৱা নাই আপোনাৰ পৰা কি কথা উলিয়াবলৈ চেষ্টা কৰিছে গতিকে এই যে আমি যে অলপ মিছা কথা কওঁ ন গতিকে সেই মিছা কথাবোৰ আমি ইয়াতে পুতুককে আমি ইমান মানে ক'বলৈ নোৱাৰো যিহেতু আমাক অকণমান বেকাবেকিকে সোধে ওকে এতিয়া ইয়াৰে জনপ্ৰিয় প্ৰজেক্টিভ কৌশলবোৰ প্ৰথমটো আছে আমাৰ থিমেটিক এপাৰচেপশ্যন টেষ্ট অৰ্থাৎ বিষয়ভিত্তিক অনুধাৱন পৰীক্ষা এতিয়া থিমেটিক এপাৰচেপশ্যন টেষ্টত কি কৰে কিছুমান কাৰ্ডছ দিয়ে আপোনালোকক পত্ৰত টুকা দিয়ে আৰু সেই পত্ৰত টুকাত কি হয় কিছুমান মানে আমি ধৰিব নোৱাৰা ধৰণৰ ছবি থাকে আমি পুতুককে গম নাপাওঁ এই কি বা হয় এই মানুহজনী বা কি কৰিছে নে এই মানুহ হয় নে মানে ছোৱালী হয় নে ল'ৰা হয় তেনেকুৱা ধৰণৰ অলপ মানে আমাৰ কনফিউজন থাকে তেনেকুৱা ধৰণৰ আমাক মানে কাৰ্ডছবোৰ দিয়ে ঠিক আছে তো কাৰ্ডছবোৰ দিয়াৰ লগে লগে আমাক কি কৰে আমাক তাৰে এটা গল্প বনাবলৈ দিয়ে আৰু এই গল্পটোত আমি যেতিয়া মানে গোটেই আমি গল্পটো বনাওঁ গোটেই আমাৰ গল্পটো এক্সকিউজ মি গোটেই আমাৰ যেতিয়া গল্পটো বনোৱা শেষ হয় তেতিয়া কি কৰে ধৰক মই পৰীক্ষা যোনে লৈছে আৰু মই আপোনাৰ ব্যক্তিত্বৰ পৰীক্ষা লৈছো তেখেতে মানে চাই যে নায়কজন কেনেকুৱা হয় তাৰপিছত গল্পটো শেষ কেনেকৈ হৈছে মানে এটা হেপি এণ্ডিং দিছে মানে ভাল এটা স্থিতিত শেষ হৈছে নে
খুব দুখলগীয়া মানে গল্প এটা হেনুকাত শেষ হৈছে গতিকে এইবোৰ গোটেই চালি জাৰি চোৱাৰ পিছত আমাৰ ব্যক্তিত্ব কেনে ধৰণৰ হ'ব তাৰে এটা আমাক ফলাফল দিয়ে তাৰ পিছত আমাৰ আছে ৰ'চাৰ্ড ইংক ব্লট পৰীক্ষা আচ্ছা সৰুতে এই কামটো মই কৰিছিলো নাজানো আৰু আপোনালোকে কৰিছিলে নে নাই ইংক পেনেদি লিখিব লাগিছিলে ন চিয়াহী কলমেদি চিয়াহী কলম কি কৰো লওঁ আৰু বহীখন যে আছে এনেকে দি দিওঁ চিয়াহীবোৰ পৰি যায় ন পৰি যোৱাৰ পিছত কি কৰো কাগজখন এনেকে জপাই দিওঁ জপাই ফেলে আকৌ মেলো তাৰপিছত যে কিবা কিবি হৈ যায় নহয় তাৰপিছত মই নিজে কওঁ আৰে মই ইংক পেনেৰে কি নাম পখিলা বনাই দিলো তাৰপিছত চৰাই বনাই দিলো বান্দৰ বনাই দিলো অমুক বনাই দিলো তেনেকুৱা ধৰণৰ মই কৰিছিলো তো ইয়াতেও একে হয় এই ধৰক এনেকুৱা মানে আমি গম নাপাওঁ আৰু তেনেকুৱা ইংক পৰিলে যেনেকুৱা ছবিবোৰ হয় নহয় তেনেকুৱা ধৰণৰ আমাৰ আগত মানে ছবিবোৰ দিয়ে আৰু মানে ছবি মানে কি এখন কাৰ্ড দিয়ে পত্ৰত টোকা দিয়ে আৰু দিয়াৰ লগে লগে আমাক সোধে মানে এই ছবিটোত কি বুজাবলৈ চেষ্টা কৰিছে বা কি হ'ব পাৰে এই ছবিটো দেখাৰ লগে লগে তোমাৰ কেনেকুৱা লাগিছে তেনেকুৱা ধৰণৰ কিছুমান আমাক মানে প্ৰশ্ন কৰে গতিকে আমি কি কৰো কাৰ্ডখন দিয়াৰ লগে লগে মানে পত্ৰৰ টোকাখন দিয়াৰ লগে লগে আমি লওঁনে এতিয়া আমি কেনেকে লৈছো এইফালেদি লৈছো উলুটাকে লৈছো চিধাকে লৈছো গোটেইবোৰ মন কৰিব তাৰপিছত আমি কোন ফালৰ পৰা আৰম্ভ কৰিছো যে পখিলাটোৰ পাখি এখন ভঙা আছে তাৰ চাগে পাখিখন ভঙাৰ কাৰণে মনটো দুখ লাগিছে তেনেকুৱা ধৰণৰ যদি কওঁ তেতিয়াহ'লে আমাৰ ব্যক্তিত্ব কোনফালে দিশ লৈছে তাৰপিছত আমি যদি কওঁ যে নাই পখিলাজনী মাজে মাজে ফুটফুটো আছে তাই চাগে নিজকে বহুত ধুনীয়া বুলি ভাবে কাৰণ কি তাইৰ ফুটফুট আছে গোটেই গাটোতে কিবা কিবি ফুটফুট আছে গতিকে আকৌ এনেকে যদি কওঁ তেতিয়াও আমাৰ বেলেগ ধৰণৰ এটা দিশ এটা পাই যায়গে ব্যক্তিত্বৰ গতিকে এই যে কাৰ্ড দিয়ে কাৰ্ডখন আমি চাই আমি কি আমাৰ কেনেকুৱা মনোভাৱ হৈছে সেই যেতিয়া আমি কওঁ এই তাৰ পিছত যিটো আমাৰ এটা ফলাফল ওলাই আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেয়া পৰে ৰ'চাৰ্ড ইংক ব্লট টেষ্টৰ ভিতৰত তাৰ পিছত আছে ৰটাৰৰ ইনকমপ্লিট সেন্টেন্সেস মানে বাক্যবোৰ সম্পূৰ্ণ নহয় কি কৰে ধৰক আপোনাক এনেকে দিয়ে আজি মই ড্যাশ মোৰ পাপা ড্যাশ মোৰ জীৱনৰ নায়ক ড্যাশ এতিয়া আমি কি কৰিব লাগে আমি এই খালি ঠাইখিনি পুৰাব লাগে এতিয়া আজি মই এই যে ড্যাশ এতিয়া ধৰক মোৰ আজি মনটো বিৰাট ভাল গতিকে বা তেতিয়া মই কি লিখিম আজি মই বিৰাট সুখী বা মোৰ যদি আজি মনটো ভাল নহয় গালি খাইছো ঘৰত একদম মাৰ পৰা তেতিয়া কি হ'ব আজি মোৰ মনটো ইমান ভাল নহয় তেনেকুৱা ধৰণৰ লিখিম হয়নে গতিকে এই যে ইনকমপ্লিট সেন্টেন্সেস বোৰ মানে অসম্পূৰ্ণ বাক্যবোৰ যেতিয়া আমি পুৰাও গতিকে এই পুৰোৱাৰ লগে লগে আমাৰ কিছুমান ব্যক্তিত্বৰ মানে আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেয়া মানে তাৰেও এটা আমি ফলাফললৈকে গৈ পাওঁগে এতিয়া হ'ল প্ৰজেক্টিভ কৌশলৰ অসুবিধাসমূহ এতিয়া কি হয় এতিয়া এইটো সাবজেক্টিভ হয় মানে সাবজেক্টিভ বুলি কোৱাৰ লগে লগে আমাৰ হাজাৰ হলেও যিজনে পৰীক্ষা লৈ আছে যদিও এই প্ৰজেক্টিভ কৌশলবোৰ যেতিয়া আমি ব্যৱহাৰ কৰো মানে আমি যেতিয়া ব্যক্তিত্ব জুখিবলৈ আমি ব্যৱহাৰ কৰো বহুত কিবা কিবি নিয়ম দি থোৱা থাকে এনেকুৱা নহয় যে মই মোৰ নিজৰ মতে এই মানুহজন এনেকুৱা হ'ব এই মানুহজন তেনেকুৱা নহয় তেনেকে মই মোৰ নিজা দৃষ্টিভংগী দি দিলো তেনেকুৱা নহয় আগৰ পৰা বহুত কিবা কিবি একদম ৰুল বুক থাকে গাইডলাইনছ থাকে আমি সেইবোৰ পঢ়িহে এনেকে যদি কৈছে এই মানুহজন এনেকুৱা হ'ব অমুকটোৰ কথা যদি কৈছে এই মানুহজন এনেকুৱা হ'ব গতিকে তেনেকুৱা বহুত কিবা কিবি গাইডলাইনছ দিয়া থাকে
দিয়া থাকিলেও কি হয় যিহেতু মই গোটেই পৰীক্ষাটো চালি জাৰি অলপ হলেও মোৰ ভাৱধাৰাই প্ৰভাৱ পেলাব হয়নে অলপ হলেও মোৰ এনেকুৱা লাগিছে এই যে মোৰ এনেকুৱা লাগিছে এইটো অলপ হলেও প্ৰভাৱ পেলাব সেইকাৰণে কি হয় সাবজেক্টিভ হৈ যায়গে গতিকে এইটোৱে অসুবিধা যে মই কি ভাবো সেইটো ইয়াতে আহি পৰিলে দিগদাৰ হৈ যাব নহয় কথা হল পেশেন্ট জনে কি ভাবে বা যোনে যিজন মানুহৰ আমি ব্যক্তিত্বৰ বিষয়ে অধ্যয়ন কৰি আছো সেইজনে কি ভাবে অকল সেইটোতহে আমি ফোকাস কৰিব লাগিব আমি কি ভাবো ইয়াতে আহিব নোৱাৰে কিন্তু কি হয় প্ৰজেক্টিভ কৌশল ব্যৱহাৰ কৰাৰ লগে লগে অলপ হলেও আমাৰ মনোভাৱবোৰে প্ৰভাৱ পেলাই দিয়ে আৰু তাতে অলপ নহয় প্ৰব্লেম হৈ যায়গে পৰীক্ষাটোত তাৰপিছত কম বৈধতা আৰু নিম্ন নিৰ্ভৰযোগ্যতা মানে ৰিলায়েবিলিটি আৰু ভ্যালিডিটি এয়াও অলপ স্ট্যাটিস্টিক্যাল আমাৰ ধাৰণা হয় কনসেপ্ট হয় আপোনালোকে যেতিয়া ৰিসাৰ্চৰ বিষয় পঢ়িব তেতিয়া এই বৈধতা আৰু নিৰ্ভৰযোগ্যতা কি হয় বেছি ভালকৈ বুজিব পাৰিব কিন্তু এতিয়া বৰ্তমান এইটোৱে জানি থোৱা মানে জানি থলে হ'ব যে প্ৰজেক্টিভ কৌশলত কম বৈধতা থাকে আৰু নিম্ন নিৰ্ভৰযোগ্যতা থাকে আচ্ছা আজি আমাৰ ইমানতে অন্ত পৰিল আমাৰ গোটেই ব্যক্তিত্বৰ বিষয়টো কিন্তু আজি আমি কি পঢ়িলো আকৌ এবাৰ আওৰাই লওঁ পুতুককে ক্লাছটো শেষ হোৱাৰ আগে প্ৰথমতে আমি কাৰ বিষয় পঢ়িলো প্ৰথমতে আমি ব্যক্তিত্বৰ বিশেষত্বৰ তত্ত্ব যে প্ৰথম মনোবিজ্ঞানীসকলে কৈছিলে যে হয় আমি অন্তৰ্মুখী হম নাইবা বহিৰ্মুখী হম নাইবা অন্তৰ্মুখী আৰু বহিৰ্মুখীৰ মিশ্ৰণ হম এই কথাটো আমি গম পাইছিলো তাৰ পিছত কি হল আমি গম পালো যে নাই কিছুমান মনোবিজ্ঞানীয়ে ক'লে যে নহয় তেনেকুৱা নহয় ব্যক্তিত্বৰ বহু দিশ থাকে ব্যক্তিত্বৰ আৰত বহু কিবা কিবি কথা থাকে বহু বৈশিষ্ট্য থাকে গতিকে তেখেতসকলে নিজা সূত্ৰ আগবঢ়াই দিলে আৰু প্ৰথম সূত্ৰটো আছিলে আলপৰ্টৰ বিশেষত্বৰ তত্ত্ব য'ত আমি কাৰ্ডিনেল বৈশিষ্ট্য অৰ্থাৎ মুখ্য চৰিত্ৰগত বৈশিষ্ট্য তাৰ পিছত কেন্দ্ৰীয় চৰিত্ৰগত বৈশিষ্ট্য অৰ্থাৎ চেন্ট্ৰেল ট্ৰেটছ আৰু গৌণ চৰিত্ৰগত বৈশিষ্ট্য অৰ্থাৎ দ্বিতীয় চৰিত্ৰগত বৈশিষ্ট্য মানে সেকেন্ডাৰী ট্ৰেটছৰ কথা আমি গম পাইছিলো পঢ়িছিলো তাৰ পিছত আমি পঢ়িলো কেটেলৰ বিশেষত্ব তত্ত্ব য'ত আমি কি আমি গম পালো উৎস বৈশিষ্ট্যৰ বিষয় অৰ্থাৎ সোৰ্স ট্ৰেটছৰ বিষয় তাৰ পিছত সাৰফেস ট্ৰেটছ পৃষ্ঠৰ বৈশিষ্ট্য তাৰ পিছত কমন ট্ৰেটছ সাধাৰণ বৈশিষ্ট্য অনন্য বৈশিষ্ট্য সামৰ্থ্যৰ বৈশিষ্ট্য স্বভাৱৰ বৈশিষ্ট্যসমূহ গতিশীল বৈশিষ্ট্যসমূহ তাৰ পিছত কনস্টিটিউশনাল ট্ৰেটছ আৰু শেষত পৰিবেশৰ বৈশিষ্ট্য ইয়াৰে পিছত আমি পঢ়িলো আইজেংকৰ বিষয় য'ত আমি গম পালো যে ব্যক্তিত্ব তিনিটা মাত্ৰাত গঠিত হৈ আছে বহিৰ্মুখী আৰু অন্তৰ্মুখী উদ্যোগগ্ৰস্ত আৰু স্থিৰতা আৰু মানসিকতাবাদ আৰু সামাজিকীকৰণ তাৰ পিছত আমি মেকগ্ৰে আৰু কষ্টাই দিয়া 5টা কাৰকৰ সূত্ৰ আমি পঢ়িলো তাতে আমি অভিজ্ঞতাৰ বাবে মুক্ততা বিবেকীশীলতা বহিৰ্মুখী সন্মততা আৰু নিউৰটিসিজম মানে উদ্যোগগ্ৰস্তৰ বিষয়ে আমি পঢ়িলো তাৰ পিছত আমি ভাৰতীয় দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিলো য'ত আমি সাত্বিক ৰাজস্বিক আৰু তামসিকৰ বিষয়ে আলোচনা কৰিছো আৰু শেষৰ ফালে আমি ব্যক্তিত্বৰ মূল্যাঙ্কনৰ বিষয়ে আলোচনা কৰিলো য'ত আমি গম পালো যে দুটা ধৰণে আমি ব্যক্তিত্ব জুখো প্ৰথমটো হৈছে কাগজ আৰু পেন্সিলৰ পৰীক্ষা আৰু শেষৰ ফালে প্ৰজেক্টিভ কৌশল আৰু এই কাগজ পেন্সিল আৰু প্ৰজেক্টিভ কৌশলৰ দুটাৰে কিছুমান প্লাস পইণ্ট আছে মানে সুবিধাসমূহ আছে আৰু লগতে কিছুমান অসুবিধাও আছে আৰু ইমানতে আমাৰ ব্যক্তিত্বৰ বিষয়টো শেষ হ'ল আৰু আজিৰ কাৰণে ধন্যবাদ থ্যাংক ইউ